আমাৰ যাত্ৰা আৰম্ভণি এখন বিশেষ মেলা চাবৰ কাৰণে আমি আহিছোঁ ক'ত কেনেকৈ কি মেলা হৈ আছে সেই বিষয়ে আপোনালোকক জনাই আছোঁ আহকচোন আমাৰ সৈতে আমি সুদূৰত দেখা চন্দ্ৰটো কিন্তু সেই উৎসৱটোৰ লগত জড়িত হৈ আছে কেনেকৈ জড়িত হৈ আছে আপোনালোকক সবিশেষ জনাই আছোঁ আহি আমি গন্তব্যস্থান পালোহি ইয়াতে আমি জুইকুৰাতে আজি বেঙেনা পোৰা মাছ পোৰা মাংস পোৰা ইত্যাদি ধৰণৰখিনি আমি বনাই খাম ৰাতিটো শুম আমি পুৱাই উঠি আমি সেই গন্তব্যস্থানলৈ যাম এয়া হ'ল আমাৰ আয়োজন এই আয়োজন আমি কিছু সময় পাছতে আমি ৰন্ধন প্ৰকৰণ কৰি খাম খাই আমি শুই যাম ঢলপুৱাতে আমি উঠিলোঁ কুঁৱলী ডাঠ খুব ভাল লাগিছে এনেদৰে পুৱা আমি গ্ৰাম্যাঞ্চলত খুবেই কম পাওঁ আজি কিন্তু বিৰাট ভাল লাগিছে বলকচোন আমি এতিয়া যাওঁ সেই নিৰ্দিষ্ট ঠাইডোখৰলৈ আহি আমি সেই গন্তব্যস্থান পালোহি আৰু গন্তব্যস্থানৰ পৰা আমি সূৰ্য উদয় হোৱা দৃশ্য উপভোগ কৰিছোঁ নমস্কাৰ চাব আৰম্ভ কৰিছে পি ডি এণ্টাৰটেইনমেণ্ট মই পল্লৱ ডিজেন আজি আহিছোঁ বিশেষ এটুকুৰা ঠাইলৈ পৃথিৱীৰ বিখ্যাত জোনবিল মেলা গোভাৰাজাৰ অন্যতম সৃষ্টি জোনবিল মেলাতে বিনিময় প্ৰথা হয় বিনিময় প্ৰথাৰ জৰিয়তে আদান প্ৰদান কৰা হয় পাহাৰ আৰু ভৈয়ামৰ মানুহৰ মাজত বিভিন্ন ধৰণৰ খোৱা সামগ্ৰী আহকচোন যাওঁ কেনেদৰে তেওঁলোকে খোৱা সামগ্ৰীবিলাক ভাগ বতৰা কৰি ইজনে সিজনৰ মাজত মৰম চেনেহ আদায় কৰে চাই লওঁ আহক এইখনে হ'ল মেইন গেট এই মেইন গেটেদি আমি ভিতৰলৈ সোমাই যাব লাগিব আমি ইতিমধ্যে গৈ আছোঁ লোকে লোকাৰণ্য হৈ পৰিছে ইমান ঢলপুৱাতে আমি ভবা নাছিলোঁ ইমান মানুহ হ'ব বুলি মই প্ৰথমবাৰৰ কাৰণে আহিছোঁ সঁচাকৈ এক্সাইটেড হৈ গৈছোঁ জোনবিল মেলাটো ইমান মানুহ আহিছে পাহাৰৰ পৰা মানুহখিনি আহিছে ভৈয়ামৰ মানুহৰ লগত মত বিনিময় কৰিবলৈ ইয়াত দেখিছে আপোনালোকে বস্তুখিনি তেওঁলোকে যিখিনি খাদ্য বস্তু আনিছে তেওঁলোকে সেইখিনি লগত লৈ লৈছে লৈ ইফালৰ পৰা সিফালে আহি আছে এই মেলালৈ যিসকল লোক অহা নাই তেওঁলোকে কল্পনা কৰিব নোৱাৰিব ইমান ঢলপুৱাতে ইমান মানুহ কেনেকৈ হয় সঁচাকৈ আচৰিত লাগে জোনবিল শব্দৰ যদি আমি অৰ্থ বিচাৰিবলৈ যাওঁ তেতিয়াহ'লে আমি গম পাম যে চন্দ্ৰ আৰু জলাশয় এক বৃহৎ প্ৰাকৃতিক জলভাগ আকৃতি চন্দ্ৰৰ দৰে আৰু সেই চন্দ্ৰৰ দৰে যি এলেকা আছে এলেকাতে মানে বিস্তৃত এলেকাতে অনুষ্ঠিত হয় জোনবিল মেলা সেই শব্দৰ পৰাই আহিছে জোনবিল মেলাৰ প্ৰকৃত শব্দ চন্দ্ৰৰ আকৃতিৰ দৰে বৃহৎ এলেকাৰ মাজতেই পাহাৰ আৰু ভৈয়ামৰ মামা মামীসকলৰ সৈতে খাদ্য সামগ্ৰী ভাগ বিতৰা কৰা হয় আৰু কুকুৰা যুঁজ আৰু মাছ ধৰা পৰ্ব তিৱা লোকসকলৰ মাজত আছে সঁচাকৈ এইখিনিও চাবলগীয়া আৰু চাই খুব ভাল লগা গোভাৰজাৰ অন্যতম সৃষ্টিৰ জোনবিল মেলা ঐতিহ্য সঁচাকৈ সুকীয়া পৃথিৱীৰ কোনো এখন হয়তো দেশত এনেধৰণৰ মেলা নোলাব যি বস্তু খাদ্য সামগ্ৰীয়ে আন খাদ্য সামগ্ৰী ভাগ বতৰা কৰি তেওঁলোকৰ মাজত মৰম চেনেহ বিনিময় আদায় কৰে জোনবিল মেলাৰ যি পৰম্পৰা আছে বিনিময় প্ৰথা এয়া আৰম্ভ বিনিময় প্ৰথা এনেধৰণে পাহাৰ আৰু ভৈয়ামৰ মাজত বিনিময় প্ৰথা প্ৰচলন হৈ আহিছে এবাৰতে যদি বৰা চাউলৰ পিঠাগুড়ি দিয়া হয় তেওঁলোকে এভাগ হালধি বা এভাগ আদা পাহাৰৰ যি বস্তু থাকে তেনেকুৱা এভাগ বৰা চাউলৰ পিঠাগুড়ি দি আছে আৰু সেইমতে হালধি এভাগ দুভাগ তিনিভাগ এনেদৰে তেওঁলোকে বিতৰণ কৰে Pokoknya mur dulu lebih deh.
Kita kalau tak kita mau kita ada. Dia ada lo dia. Dia ada dia. Kita mana sedang. Dia. Beleg nih. Oh. Terus. Yo video. Buruk suruh. bisa dilang direct diga gitu করে ভালো নেই দিয়ে কপা কেন যে হালদি itu eভাগত কেইটা পিঠা দিয়ে এভাগত এটা কি হালদি আদা আছে নি আদা আদা है तो হালদি আদা হ'ব আদা তো না হালদি মই তো সব সকলোৱে মামা মামীৰ পৰা বিনিময় কৰা ঠাই আদা হালধি জালুক ইত্যাদিবোৰ লোৱা দেখি মোৰ মনটো গৈছিলে ল'বলৈ আদা বিচাৰিছিলোঁ যদিও মই নাপালোঁ হালধি বিচাৰিছোঁ হালধি তেওঁলোকৰ ওচৰত আছে আৰু মই 10টা পিঠা তেওঁলোকলৈ আগবঢ়ালোঁ আৰু মোক এতিয়া এই 10 ভাগ হালধি দিলে খুব ভাল লাগিলে এই বস্তুটো পইচা পাতি নিদিয়াকৈ তেওঁলোকৰ পৰা এনেদৰে যি মই পিঠা দিছোঁ তেওঁলোকে হালধি দিছে সঁচাকৈ ভাবিব নোৱাৰে এক মানে ভাল লগা দৃশ্য আচলতে এইবিলাক কৰিবৰ কাৰণে নিজৰো এখন বজাৰ লাগে কাৰণ এটা বস্তা লাগে নিজৰ পিঠাখিনি বা নিজৰ সান্দহগুৰিখিনি দিব লাগে মোৰ যিহেতু নাছিলে মই খন্তেক সময়ৰ কাৰণে গৈছিলোঁ তেওঁলোকে এখন তাতে মানে হালধিখিনি পাৰি দিয়াৰ কাৰণে সজাই দিয়াৰ কাৰণে তেওঁলোক অপাৰগ হৈছিল তথাপিতো মই ৰিকুৱেষ্ট কৰাৰ কাৰণে তেওঁলোকে মোক দিছে এনেদৰে 10টা আছে সঁচাকৈ ভাবিব নোৱাৰে এক অনুভূতি আপোনালোকো আহিব এনেদৰে বিনিময় প্ৰথা যিটো পাহাৰ আৰু ভৈয়ামৰ মাজত মামা মামীৰ পৰা অসমৰ মানুহে হালধি জালুক কচু ঢেকীয়া ইত্যাদিবিলাক কেনেদৰে বিনিময় প্ৰথাৰ জৰিয়তে ক্ৰয় কৰে বা আমি লওঁ সেইটো চাবলগীয়া সঁচাকৈ মানে নান্দনিক পৰিৱেশ বুলি ক'ব লাগিব আৰু পাহাৰীয়া পাচলিবিলাক বা পাহাৰীয়া হালধি আদা এইবিলাক মানে একদম নিভেজাল 2 3 4 5 6 7 8 9 আৰু সাৰ পানীৰে এইখিনি প্ৰস্তুত তেওঁলোকে প্ৰস্তুত কৰে ইয়াত কোনো ভেজাল নাই সেইটো কাৰণে বেছি ভাল
Oi. সঁচাকৈ খুব ভাল লাগিলে খুব এক সুন্দৰ পৰিৱেশৰ মাজত আজি জোনবিল মেলা প্ৰথমবাৰৰ কাৰণে পৃথিৱী বিখ্যাত বুলি ক'ব লাগিব পৃথিৱী বিখ্যাত জোনবিল মেলা মৰিগাঁও জিলাৰ অৱস্থিত যি জোনবিল মেলাত উপভোগ কৰিলোঁ উপভোগ কৰি এটা বিনিময় যিটো পিঠাৰ বিনিময়ত তেওঁলোকে হালধি আদা ইত্যাদি ধৰণৰ সামগ্ৰীবিলাক ভাগ বতৰা কৰে কচু ঢেকীয়া ইত্যাদিবিলাক ভাগ বতৰা কৰে এভাগ হালধি বা এভাগ আদা এটা পিঠাত তেওঁলোকে বিনিময় কৰে সঁচাকৈ খুব ভাল লগা এক দৃশ্য চাই থাকিব PD এণ্টাৰটেইনমেণ্ট আন এটা নতুন ব্লগ লৈ মই আকৌ আহিম ধন্যবাদ এয়া আছিলে জোনবিল মেলাত বিনিময় কৰা পৰৱৰ্তী সংখ্যক আপোনালোকক দেখাম কুকুৰাৰ যুঁজ চাবলৈ পাহৰি